যিদিনা ভুল হয় নাখে সিদিনাখনে পুরো একদম মাতি দাদা আহক খালি গাড়ি মানে টিচার স্টুডেন্ট কিবা কিবি থাকে না এগুলা গুড মর্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ আৰু সকলোকে স্বাগতম জনাই দিছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি আৰু এতিয়া বৰ্তমান মই বৰপেটা যাবাক লাগি হাইৱে ৰাস্তাত ৰখি আছোঁ এইটাক লাগি বৰ্তমানলৈ বাছ আহি পোৱা নাই মানে এইটো চাইডে ইলেকশ্যনো আছে না ইলেকশ্যনৰ কাৰণে হয়তো অলপ গাড়ী চাড়ী অলপ প্ৰব্লেম হ'ব পাৰে তো কি হয় কি নহয় একো নাজানো এতিয়া বৰ্তমান হাইৱে ৰাস্তাত আহি লৈছোঁ বঢ়িয়াকৈ আৰু চাই থাকক ভিডিঅ'টো কি হয় কি নহয় একদম বঢ়িয়াকৈ এইটো যে গম পাই থাকিব আৰু এফালে চাওক সূৰ্যটো যাই মূৰৰ ওপৰে পালাক কিন্তু মোৰ উঠি আহোঁতে দেৰি হৈ গ'ল দেখছি না আৰু এইটো হৈছে আমাৰ হাইৱে ৰাস্তাৰ পৰিৱেশ মজা একদম এফালে চাগে কি ধুনীয়া ফুল এটা ফুলি আছে মানে কি বহাগৰ মাহত কিন্তু ফুল দেখা পায় দিয়ক কি নানান ধৰণৰ ফুল দেখা পায় মানে বহাগৰ মাহতে ফুলে না এইগিলা চব বনৰীয়া ফুলগিলা কিন্তু দেখি কিনে ভাল লাগছে আৰু ফুলটো একদম পাৰ্পল কালাৰ হৈ আছে ন মজা আজি আৰু ৰাস্তাবোৰ খালিয়ে হৈ আছে মানে মই দেখছি না মাজ ৰাস্তা দি খোজকাঢ়ি আছোঁ কোনোফালে গাড়ী নাই এফালেও গাড়ী নাই পুৰা খালিয়ে হৈ আছে ভাই আজি বা মোৰ কি হয় ক'ব নোৱাৰোঁ আৰু দুখন তিনিখন বাছ গেলাই এখন বাছেও ৰখা নাই তাৰমানে কি আজি ইলেকশ্যনৰ কাৰণে বহুত মানুহ ঘৰত দেখি যাই আছে না সেইটো কাৰণত মানে সিহঁতৰ পুৰা চিট ফুল হৈ আছে যিদিনা ভুল হয় নাখে সিদিনাখনে পুরো একদম মাতি দাদা আহক খালি গাড়ি আৰু এফালে বৰ্তমান কিবাকে বাছ এখন পালো যদিও দেখছি নে অৱস্থা থিয়া দি যাব লগা আছে আৰু বাছত পুৰা ভিৰ একদম মানে কি ক'ব আৰু ইলেকশ্যনৰ একেদিন তাৰ এনেই হ'ব আৰু বাছৰ অৱস্থা কি ক'ব উপায় নাই আৰু এতিয়া বৰ্তমান সেইখন বাছৰ পৰা নামি কিনে বহি ল'লোঁ আৰু এখন নেক্সট বাছত মানে বৰপেটা টাউন যোৱা আৰু এখন হৈছে হাউলিত এতিয়া বৰ্তমান বহিছোঁ বাপৰে বা বহুত সময়ৰ মূৰত কিবাকে বহিব পালোঁ আৰু এই হৈছে হাউলিৰ পৰিৱেশ চাওক আৰু এফালে মোৰ গাড়ীও যাত্ৰা আৰম্ভ কৰিলাক মানে বৰপেটা টাউন অভিমুখে হাউলিৰ পৰা এতিয়া বৰ্তমান যাই আছোঁ আমি বৰপেটা টাউন বঢ়িয়াকৈ পাই গ'লোঁ মই বৰপেটা টাউন আৰু বৰপেটা টাউনতে অলপমান কাম আছে কামখিনি বঢ়িয়াকৈ কৰিব লাগিব আৰু সুবিধা ল'ব লাগিব আজি গুৱাহাটী পূৰা বৰপেটা টাউন আৰু এখন হৈছে বৰপেটা সাহিত্য সভাৰ সভাঘৰ লাল চৌধুৰী তুৰন্ত প্ৰসন্ন লাল চৌধুৰী তুৰন্ত আৰু এইটো হৈছে বাঘবৰ মন্দিয়া যোৱা ৰাস্তা এইবিলাক বাছ ৰখি আছে আৰু বহি ল'লোঁ মই বঢ়িয়াকৈ ই ৰিক্সাত মানে এই ই ৰিক্সাত উঠি পেলাই মই যাই আছোঁ ফকৰুদ্দিন আলী আহমেদ হস্পিটেলৰ ওচৰত তাতে অলপমান কাম আছে কামখিনি কৰি বঢ়িয়াকৈ আৰু ৰিটাৰ্ণ আহি পেলাব বৰপেটা টাউনত মানে টাউনতো অলপমান কাম আছে আৰু এই যে ৰাস্তাটো এই ৰাস্তাটোদি মানে বঙাইগাঁও গেলি বহুত ওচৰ ইয়াৰ পৰা অভয়াপুৰী মাত্ৰ 37 নে 39 কিলোমিটাৰ মানে বহুত শ্বৰ্টকাট হয় আৰু আমাৰ হাইৱে ৰাস্তা দি যোৱাতকৈ এপানতে মই যাই পাইছোঁ আগৰ ব্লগত দেখাইছোঁ আপোনালোকক ফকৰুদ্দিন আলী আহমেদ মেডিকেল তাৰে সন্মুখত নামি দিছোঁ এটা মানুহ লগ কৰিব আছে সেইটো লগ কৰি আকৌ যাই আছোঁ বৰপেটা টাউন তাতে অলপ কোৰ্টত কাম আছে কামখিনি কৰি পুৰা বঢ়িয়াকৈ ৰিটাৰ্ণ হওঁ আৰু এয়ে হৈছে মেডিকেলৰ ৰাস্তা এইটো ৰাস্তা দি চিধাই গেলি ডাইৰেক্ট পাই যায় হাউলি এইফালে বৰপেটা আৰু এইফালে অভয়াপুৰী জনিয়া কলগাছিয়া চব যায় আৰু মেডিকেল কলেজ এইগিলাখন কিবা হোষ্টেল মানে টিচাৰ ষ্টুডেণ্ট কিবা কিবি থাকে না এইগিলা হোষ্টেল বা কিবা এইফালে আছে মেডিকেলখন আৰু এইটো মেইন ৰাস্তাটো আৰু এতিয়া বৰ্তমান এটা কিবা এটা খাই লওঁ ৰ'ব হোটেল এখন আছে যিহেতু আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই যাতে আৰু সোমাই চালে যি দেখা পালোঁ হোটেলত একদম মানুহ নাই একদম খালী হৈ আছে দেখোন মানুহেই নাই কি ক'ব আৰু একদম খালী যিনি ফাৰ্ষ্ট কাষ্টমাৰ এতে খোৱাৰ কাৰণে আৰু খাবৰ কাৰণে বঢ়িয়াকৈ বহি লৈছে আৰু এফালে আহি গ'ল পৰঠা হোটেলনো কিয় খালী নবহে শুদ্ধ পৰঠা আৰু চব্জিখনে দিছে মানে পেজ নাই জ্বালা নাই চাটনি নাই কি ক'ব আৰু পানী বটলো নাই এই যি দিছি যি দিয়া নাই দিয়ক আৰু মানে কাষতে এটা যিহেতু বাবাৰ মন্দিৰ আছে বাবাকে বঢ়িয়াকৈ প্ৰণাম কৰি কামত বঢ়িয়াকৈ ওলাই যাওঁ আৰু এফালে
আপোনালোকে দেখা পাইছে ফকৰুদ্দিন আলী আহমেদ হস্পিটেলৰ মেইন গেটটো মানে এইটো দিয়ে সোমাই যাই কিনে হস্পিটেলৰ ভিতৰত যাব লাগে পেচেণ্ট চব আৰু এইটো ৰাস্তা দিয়ে সোমাই আৰু এইটো হোৱাৰ কাৰণে পুৰা আৰু এইফালে বৰ্তমান মই পাই গ'লোঁ বৰপেটা কোৰ্ট আৰু এইটো হৈছে কোৰ্টৰ কেম্পাছ মানে ৰাস্তাটো আৰু মেইন ৰাস্তাটো সোমোৱাৰ ৰাস্তাটো আৰু ইয়াতে অলপমান ৱেইট কৰি আছোঁ কাম অলপ আছে কামখিনি কৰিম আৰু বঢ়িয়াকৈ ওলাই গুচি যাম হৈ গ'ল মোৰ গোটেই কাম কমপ্লিট আৰু বঢ়িয়াকৈ যাই আছোঁ গাড়ী উঠাৰ কাৰণে আগবাঢ়ি আৰু এইফালে পুৰা যাই আছোঁ এইটোৱে কোৰ্ট কাষতে এইটো মৰা নদী আছে আৰু এতিয়া বঢ়িয়াকৈ এইফালে আগবাঢ়ি যাই আছোঁ আৰু এইফালে বঢ়িয়াকৈ মই গাড়ীত উঠি ল'লোঁ গাড়ীত মানে মেজিকত উঠছোঁ মেজিকত আকৌ গেলাৰীত চিট পাইছোঁ এইবাৰ মানে দিনটোত কিমান যি গাড়ী চেঞ্জ কৰিব লগা হয় আৰু আপোনালোকক মই ৰাস্তাগিলা মানে উল্টাকৈ দেখুৱাব লগা আছে মানে যিহেতু মেজিকৰ পিছফালে আছোঁ ক'তনো আৰু আগত দেখি পেলাই দেখুৱাব পাৰিম উল্টাকৈ দেখুৱাইছোঁ আৰু এইফালে চাওক না কৃষ্ণচূড়া গাছডাল মানে এইকেইটা দিন আৰু কি ক'ব ফুলৰে বতৰ না একদম ফুলেই ফুল হৈ থাকে চাৰিওফালে আৰু ৰাস্তাততো একদম বঢ়িয়া নাজাৰা দেখা পায় ফুলৰ একদম মজা লাগে আৰু এইকেইটা দিনেই আৰু কি ক'ব ফুলৰ কাৰণে একদম বিখ্যাত দিন মজা বঢ়িয়াকৈ পাই গ'লোঁ মই হাউলি আৰু এইটো ৰাস্তা হৈছে বৰপেটা মানে ৰোড টাউন যোৱা ৰাস্তা আৰু এইফালে বৰপেটা টাউন আৰু এইটো চাইড যাই আছে আমাৰ ৰঙিয়া নলবাৰী আৰু বঢ়িয়াকৈ বাছত বহি ল'লোঁ হাউলিত মানে কি ৰঙিয়া নলবাৰী এইটো চাইডে যোৱা বাছ মানে এইখন গুৱাহাটীয়ে যাব মই ৰঙিয়াক লাগি যাই আছোঁ গুৱাহাটী যোৱা কথা আছিল মানে কেঞ্চেল হৈ গ'ল অলপমান আৰু এইফালে আমাৰ গাড়ীও ষ্টাৰ্ট হৈ গ'ল হাউলিৰ পৰা বঢ়িয়াকৈ ষ্টাৰ্ট দিলে আৰু এতিয়া বৰ্তমান যাই আছোঁ বঢ়িয়াকৈ আগবাঢ়ি ৰঙিয়া অভিমুখে আৰু এতিয়া বৰ্তমান পাৰ হ'লোঁ ভৱানীপুৰ মানে পাঠশালা পামেই আৰু এই যে ৰেলৱে ট্ৰেকৰ ওপৰত যে ফ্লাইঅভাৰখন যে আছে সেই ফ্লাইঅভাৰখন পালোঁ মানে এই ফ্লাইঅভাৰখন কি বনৰ দিনাৰ পৰাই ঠেকচাই নুগুচলাকে ইমান মানে ৰাস্তাটো বেয়াই হৈ থাকে ভালেই নাখিলে কোনোদিন মানে সদায় ঠেকচা কি ক'ব দেখছি না জোকৰণি কেনেকৈ জোকৰণি দি আছে এই জোকৰণি আৰু চলিব পাৰি না অলপতো ভাল কৰিব লাগে এই ৰাস্তা ঘাটগিলা বৰ্তমান পাই গ'লোঁ পাঠশালা মানে পাঠশালাৰো আৰু ব্ৰিজখন কমপ্লিট হ'বই মানে কৰিয়ে আছে আৰু এই মাজৰ এইখিনি কাম বাকী আছে এইখিনি কমপ্লিট হ'লে আৰু ব্ৰিজ পুৰা অপেনিং হৈ যাব মজা ব্ৰিজখন হ'লে ভাল হ'ব দৰকাৰ আৰু এতিয়া বৰ্তমান আহি পাই গ'লোঁ বৰমা মানে বৰমা এতিয়া ফ্লাইঅভাৰৰ ওপৰত মোৰ গাড়ী যাই আছে বৰমা পালোঁ মানে নলবাৰী পালোঁ মানে ৰঙিয়া পালোঁ এইটো মোৰ কমন ডাইলগ বৰমাৰ পৰা মানে ৰঙিয়া নলবাৰী পাওঁতে বেছি টাইম নালাগে আৰু এইফালে পুৰা একদম নদী পাৰ হৈ আছোঁ আৰু এই যে জেগাখিনি এইখিনিতে বাজাৰ হয় বৰমা বহুত ডাঙৰ বাজাৰ হয় আপোনালোকক একদিন মই দেখুৱাৰ কাৰণে ট্ৰাই কৰিম বাৰু একদম বঢ়িয়াকৈ আৰু এইফালে বঢ়িয়াকৈ আহি পাই গ'লোঁ নলবাৰী গণেশ মন্দিৰ এইটো নলবাৰী গণেশ মন্দিৰ বঢ়িয়াকৈ আহি পাই গ'লোঁ আৰু ইয়াতে অলপমান গাড়ী ৰখাৰ পিছত আৰু আৰম্ভ হ'ব ৰঙিয়াৰ ফালে ফাইনেলি আহি পাই গ'লোঁ মই আমাৰ নিজৰ চক আৰু এতিয়া বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ নিজৰ ঘৰ অভিমুখে এফালে অলপ যাব লাগে আৰু আমাৰ ঘৰক লাগি আগতে দেখিছোঁ আগৰ ভিডিঅ'বিলাক আপোনালোকে দেখাই পাইছে তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু নতুন ভিডিঅ' এটাত বঢ়িয়াকৈ লগ পাই আছোঁ তো টাটা বাই বাই গুড বাই